প্ৰচণ্ড গৰমত থেকেৰা টেঙাৰ ৰস খাবলৈ মন যায় নেকি? তেনেহ'লে এতিয়াৰ পৰা আৰু চিন্তাৰ কাৰণ নাই। মাত্ৰ 10 টকাতে আপুনি খাব পাৰিব থেকেৰা টেঙাৰ ৰস। এতিয়া চৌদিশে শীতল পানীয়ৰ পয়োভৰ। তাৰ মাজতো গৰমৰ দিনত দেহটো শীতল কৰাত অতি উপকাৰী নেমু টেঙা অথবা থেকেৰা টেঙাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নেমু টেঙা সহজতে পালেও থেকেৰা টেঙাৰ ৰস খাওঁ বুলিলেই সহজতে পোৱা টান। কিন্তু থেকেৰা টেঙাৰ ৰস সহজতে খাব পৰাৰ সুবিধা কৰি দিছে ভোগালী জলপানে। ভোগালী জলপানৰ স্বত্বাধিকাৰী অজিত শৰ্মাই বিশেষ চিন্তা চৰ্চাৰে প্ৰস্তুত কৰি উলিয়াইছে এই বিশেষ থেকেৰা ৰস। ওচৰৰ দোকানখনৰ পৰা কিনি আনিয়েই আপুনি সহজে খাব পাৰিব আপোনাৰ পচন্দৰ থেকেৰাৰ ৰস। আমি অকল অসমীয়া পৰম্পৰাগত জা জলপানৰ লগত সীমাবদ্ধ নাথাকি পেলাই আমি অসমৰ যিবিলাক ফল মূল এই ফল মূলৰ ওপৰত ভিত্তি কৰি আমি এটা ব্যৱসায় স্থাপন কৰিছোঁ, যাতে বিশেষকৈ আমি আমাৰ কাজি নেমু থেকেৰা এইবিলাকৰ ওপৰত। আৰু এই আজি মই আপোনালোকক খুৱাবৰ কাৰণে আনিছোঁ থেকেৰাৰ জুচ। ইয়াত থেকেৰা আছে, আৰু থেকেৰা বুলিলে আপোনাক হয়তো সকলো অসমীয়া মনত পৰে যে আমি সৰুতে বা এতিয়াও হয়তো আপোনালোকে ঘৰত ৰাতিপুৱা থেকেৰাৰ পানী মানে তিয়াই থৈ আহে আৰু সেই গৈ পেলাই খাই পেলাই আমাৰ যিটো শীতলতা আমি অনুভৱ কৰোঁ। গতিকে সেই পানীয় আজি এতিয়া আপুনি নিজে বনাব লগা নালাগে, আৰু আপুনি ভোগালী জলপানৰ নেচাৰছৰ যিটো আপুনি ভোগালী নেচাৰছ ইয়াত আপুনি থেকেৰাৰ জুচ পাব, গাৰ্চিনিয়াৰ ৰস পাব। এই ৰসেদি আপুনি আপোনাৰ যিটো পুৰণা অতীতৰ যিটো নষ্টালজিয়া যিটো মানে আপোনাৰ অনুভূতি, সেই অনুভূতিটো আপুনি ইয়াত অনুভৱ কৰিব পাৰিব। ভোগালী জলপানৰ জৰিয়তে অসমীয়া জাতীয় জীৱনত অৰিহণা যোগোৱা স্বত্বাধিকাৰী অজিত শৰ্মাক NB নিউজৰ ফালৰ পৰাও জনোৱা হয় শুভেচ্ছা। অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ NB নিউজৰ সমূহ কৰ্মকৰ্তাৰ লগতে ইয়াৰ যিটো মানে মালিক পক্ষকো আমি ধন্যবাদৰ পাত্ৰ তেখেতসকলক। আচলতে যে আমাৰ নিচিনাকৈ এজন ব্যৱসায়িক যিবিলাকে ধৰি লওক আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যবিলাকক লৈ পেলাই আজি 27 বছৰ বা 28 বছৰ কিবা এটা কৰি আছোঁ, আমাক যে তেওঁলোকে বিচাৰিছে বা আপোনালোকৰ ইয়াত মাতি পেলাই আমাক মৰম যাইছে, তাৰ বাবে আমি আচলতে সঁচাকৈ কৃতজ্ঞ। আৰু এইটো আচলতে ভোগালী জলপানে মানে অজিত শৰ্মাৰ নহয়, এইটো আচলতে অসমক আপোনালোকে স্বীকৃতি দিয়া হৈছে। কাৰণ এই যিটো ভোগালী জলপান শব্দটো, এইটো শব্দটো আচলতে মই অসমীয়া জাতিৰ পৰা আমাৰ অসমৰ এটা যেনেকৈ এখন গামোচাটো হয় ন, এই ভোগালী শব্দটো অসমৰ এটা সম্পদ হয়। এই সম্পদটোক মই ধাৰ কৰি আনি পেলাই মই যিটো ব্যৱসায়খন কৰিছোঁ নহয়, গতিকে মই তাৰ বাবে কৃতজ্ঞ মানে আমাৰ অসমীয়া জাতিটোৰ প্ৰতি। আৰু সেই একেধৰণে আছে, যিহেতু মই কৃতজ্ঞ, মই দায়িত্ব মানে শিলোঁ যাতে মই এই শব্দটোত ভোগালী শব্দটোত যাতে কোনোদিন কোনো ধৰণৰ মানে হেৰি আহিব নোৱাৰে, কলংক আহিব নোৱাৰে বা কোনো ধৰণৰ হেৰি হ'ব নোৱাৰে, তাৰ বাবে মই সদায় সচেতন। আৰু এই ক্ষেত্ৰত আপোনালোকে এই ভোগালী জলপানক বা ভোগালীৰ আমাৰ যিটো জাতীয় সত্তাটোক আপোনালোকে মানে মোৰ দৰে মানে ভোগালী জলপানৰ অজিত শৰ্মাক মৰম যচা চলেৰে ভোগালী জলপানৰ জাতীয় সত্তাক যি আপোনালোকে মৰম দিছে বা আপোনালোকে যিটো মানে শ্ৰদ্ধা বা হেৰি দেখুৱাইছে, তাৰ বাবে মই পুনৰবাৰ আপোনাক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।